वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। बेदिक एस्ट्रोलजी आसाমৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ ভাদ ১৪৩১ শতাব্দ আৰু ইংৰাজীৰ ২০ আগষ্ট মঙলবাৰ ২০২৪ চন ভাৰতীয় ২৯ শাওন আৰু মোং ১৫ সফৰ। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:০১ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৪৮ ৫ আৰু ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ প্ৰতিপদ তিথি ৰাতি ৮:৩৩ 18 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা ৰাতিপুৱা ৫:৪৫ পৰ্যন্ত আছে। আজিৰ নক্ষত্ৰ হ'ল শতভিষা ৰাতি ৩:০৯ আৰু আজিৰ যুগ হ'ল অতিগুণ্ড যোগ ৰাতি ৮:৫৫ আৰু কৰণ হ'ল বালৱকৰণ। অতিগুণ্ড যুগত জন্ম জাতক নিৰাশা ঠগ প্ৰবঞ্চনা আৰু নিজৰ কাৰণে ভালে হয়, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ কিছু বিবেচনা কৰিব নোৱাৰে আৰু নিজৰ স্বাৰ্থৰ চিন্তকো হয় আৰু মাতৃৰ কষ্টদাতা হয়। আজি এই যুগত শুভ কৰ্ম বৰ্জন কৰাই উচিত, অন্যথাই ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত, লগতে বুধ আৰু শুক্ৰও বহি আছে সিংহ ৰাশিতেই। আৰু বৃহস্পতি আৰু মংগল বহি আছে বৃষভ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাশান যুগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তত্তৰী ৰাহু আৰু বিংশত্তৰী মংগলৰ দশা। ৰাতিপুৱা ৫:৪৫ ২৪ নাৰা অস্থি, বিংশত্তৰী ৰাহুৰ দশা আৰু ৰাতি ৩:০৯ নৰগণ, বিংশত্তৰী বৃহস্পতিৰ দশা। আজি যদি আদ্য ঋতু হয় তেনেহ'লে ৭দিনীয়া শুভগা যুগ আৰু ৰাতিপুৱা ৫:৪৫ ২৪ ১২দিনীয়া দুৰ্ভগা যুগ হ'ব। মৰণত দোষ ১ পাদ আৰু ৰাতি ৮:৩৩ 18 ২ পাদ লাগিব। যাত্ৰা আজি নাই, পাপযোগ দোষ আৰু ৰাতিপুৱা ৫:৪৫ ২৪ যাত্ৰা শুভ, নক্ষত্ৰ মিত্ৰ যোগ, উত্তৰে যাত্ৰা নাই আৰু ৰাতিপুৱা ৪:৫৭ 18 পূবেও যাত্ৰা নাই আৰু ৰাতি ৮:৩৩ 18 তীৰ্থমিত যোগ আৰু যাত্ৰা মধ্যম, মাত্ৰ উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান ঘূৰ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম গৰ্ভধান। খাদ্যত আজি কোমোৰা আৰু ৰাতি ৮:৩৩ 18 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত আৰু ৰাতি ৮:৩৩ 18 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ১২:৫৯ পৰা ২:৩৪ ২৫ আৰু কাল ৰাত্ৰি নিশা ৭:০৮ পৰা ৮:৩৪ ২৫। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা ৭:৩৭ পৰা ১০:০৮ ১২:৪০ পৰা ২:২১ ৩:১২ পৰা ৫:৫৩ আৰু ৰাতি ৬:২৯ আৰু ৮:৪৫ পৰা ১১:০২ ১:১৮ পৰা ২:৪৯ এই অমৃত যুগ আছে। গতিকে এই সময়খিনিত যিকোনো যাত্ৰা, মাংগলিক কাৰ্য, শুভ আদি কাৰ্যৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলপ্ৰদ। আৰু আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন কঁঠালকুছিৰ বিদগ্ধ সংস্কৃত পণ্ডিত উমাকান্ত দেৱশৰ্মা, মাজুলী এলেঙি সত্ৰৰ পদ্মকান্ত চলিহা, ব্যাসপাৰা চিপাজাৰৰ সাহিত্যিক শিক্ষক মহেন্দ্ৰনাথ শৰ্মা আৰু বাৰেঘৰ সত্ৰত মুদৰীখন দেৱৰ আজি তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল।
মেঘ আত্মীয় বিৰোধ, বিষ প্ৰতাৰিত, মিথুন ব্যক্তিৰ দ্বাৰা ক্ষতি, কৰ্কট কৰ্মত সন্মান, সিংহ শক্তি হ্ৰাস, কন্যা সন্মান লাভ, তুলা মন বিষাদ, বৃশ্চিক বিজ্ঞানীৰ শুভ, ধনু সুনাম হানি, মকৰ বিবাদ আৰু নানা ৰোগ, কুম্ভ শাস্ত্ৰবিদ্যাত অনুৰাগ, মীন কৰ্মৰ পৰিৱৰ্তন। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।